আজি আমি আহিছোঁ শিৱসাগৰৰ নিতাই পুখুৰীৰ অলপ ভিতৰুৱা অঞ্চলত। আৰু আজি কিয় আহিছোঁ জানেনে? আজি আমি শগুন বিচাৰি আহিছোঁ। আৰু শগুন বিচাৰি অৱশেষত এটা শগুন দেখা পাইছোঁ। এই দূৰত এজোপা গছজোপাত আমি শগুন এটা দেখা পাইছোঁ। সমুদ্ৰত এইটো শগুন হয়নে? একদম হয়। এই যি শগুন আমি আজি আপোনালোকক দেখুৱাম, এটা আমাৰ অসমৰ এটা আপুৰুগীয়া শগুন। আৰু এই শগুনটোৰ অসমীয়া নাম হৈছে লাহিথুটীয়া শগুন বা তামুলীয়া শগুন। আৰু তাৰ লগতে এই শগুনটো কিয় আপুৰুগীয়া আপোনালোকক ক'ম। মোৰ কেমেৰা স্ক্ৰীণত আপোনালোকে শগুনটো দেখা পাব। সন্মুখত আমাৰ এটা শগুন এটা বহি আছে এই শিমলু গছডালৰ ওপৰত, আপোনালোকে নিশ্চয় দেখা পাইছে। আৰু এই শগুনটোৰ আপুৰুগীয়া হোৱাৰ মূলত কাৰণ হৈছে যে শগুনটোৰ সংখ্যা ইমানেই কমি গৈছে যে IUCN বিশ্বাস কৰে যে এই শগুনৰ সংখ্যা বৰ্তমান মাত্ৰ 700ৰ পৰা 1000ৰ ভিতৰত। কিন্তু সেইটো প্ৰায় 2020-21 মানত হোৱা এটা চেঞ্চাছৰ মতেহে সেইটো পোৱা যায়। কিন্তু এতিয়া এই শগুনৰ সংখ্যা আৰু কমি গৈছে। একজেক্ট নাম্বাৰটো পোৱা যদিও কম হ'ব, কিন্তু আমাৰ বহুত বিশেষজ্ঞই কয় যে এই শগুনৰ সংখ্যা 500তকৈ বেছি হ'ব নোৱাৰে। আৰু অসমত প্ৰায় মূলত 3টা প্ৰজাতিৰ শগুন খুব সঘনাই দেখা পোৱা যায়। আৰু সেই শগুনকেইটা হৈছে পাতি শগুন, যাক ইংৰাজীত কোৱা যায় হোৱাইট বেক ভালচাৰ; লাহিথুটীয়া শগুন বা তামুলীয়া শগুন, যাক ইংৰাজীত কোৱা যায় স্লেণ্ডাৰ বিল ভালচাৰ; তাৰপিছত হৈছে আমাৰ হিমালয়ান গ্ৰিফন, আৰু তাক হিমালয়াৰ শগুন বুলি কোৱা যায়। আৰু তাৰ লগতে ৰজা শগুন কেতিয়াবা কাৎচিত দেখা পোৱা যায়। সেই ৰজা শগুনৰ ইংৰাজী নাম ৰেড হেডেড ভালচাৰ। তাৰপিছত এতিয়া এটা শগুন আমাৰ ইয়াত কেতিয়াবা কাৎচিত দেখা পোৱা যায়, সেইটোক কোৱা যায় চিনেৰিয়াছ ভালচাৰ বা কলা শগুন। আৰু এটা হৈছে ইজিপ্চিয়ান ভালচাৰ বা মিছৰৰ শগুন। শগুন চোৱাৰ উৎকণ্ঠা আৰু হেঁপাহত যেতিয়া আমি পথাৰৰ মাজেদি খোজকাঢ়ি আহি আছিলোঁ, মোৰ বুকুৰ পৰা ক্লিপ মাইকটো পৰি গ'ল, যিটো মই মোৰ ব্লগিঙত ব্যৱহাৰ কৰোঁ। কিন্তু কোনো দুখ নাই, কাৰণ আজি যি আমি বিচাৰি পালোঁ তাৰ আগত এই ক্লিপ মাইকটো একোৱেই নহয়। মই যদি আজি প্ৰায় 40 বছৰ আগতে এই কথাটো ক'লোঁ হয় কাৰোবাক যে শগুন চাবলৈ মই যাওঁ বা শগুন বিচাৰি যাওঁ, হয়তো মানুহে মোৰ ওপৰত হাঁহিলে হয় যে শগুনো চোৱাৰ চৰাই নে, ইমানেই চবফালে দেখা পোৱা যায়। কিন্তু আজি হৈ পৰিছে সেই শগুন আপুৰুগীয়া। আৰু আপুৰুগীয়া কিয় হৈছে? মানুহৰ কিছু ভুলৰ বাবে শগুন আপুৰুগীয়া হৈছে। আচলতে কিছু ভুল মানে অজানিতে হোৱা কিছুমান ভুলৰ কথাই মই কৈছোঁ। আমাৰ পশুধনক ব্যৱহাৰ কৰা কিছুমান দৰৱ, সেই দৰৱ শগুনৰ বাবে অত্যন্ত ক্ষতিকাৰক। সেই দৰৱকেইটা হৈছে ডিক্ল'ফেনেক, এচিক্ল'ফেনেক, কেট্ৰ'প্ৰফিন, নিমাচুলাইড ইত্যাদি। 90ৰ দশকৰ শেষৰ ফালৰ পৰা বৰ্তমান সময়লৈকে ইয়াৰ ওপৰত বহুতো গৱেষণা চলি আছে যে কোনকেইটা দৰৱ শগুনৰ কাৰণে ক্ষতিকাৰক। আৰু ভাৰত চৰকাৰে ইতিমধ্যে 4টা দৰৱ বেন কৰিছে। 90ৰ দশকৰ শেষৰ ফাললৈ আমাৰ শগুনৰ যে সংখ্যা কমি আহিছে সেইটো প্ৰত্যক্ষ কৰা গৈছিলে। আৰু প্ৰত্যক্ষ কৰাৰ পিছত কিছু অৰ্গেনাইজেশ্যনে ইয়াৰ ওপৰত বিভিন্ন ধৰণৰ ষ্টাডি কৰিলে, বিভিন্ন ধৰণৰ গৱেষণা কৰিলে, আৰু গম পালে যে ডিক্ল'ফেনেক নামৰ দৰৱটো শগুনৰ কাৰণে ক্ষতিকাৰক। মানে যেতিয়া এই ধৰণৰ দ্ৰব্যবিলাক দি পেলাই পশুধনৰ চিকিৎসা কৰা যায়, আৰু সেই পশুধনৰ যদি কিবা কাৰণে মৃত্যু ঘটে, আৰু সেই যেতিয়া পশুধনৰ মৃতদেহ খাই আমাৰ শগুনে, তেতিয়াই শগুনৰ দেহলৈ সেই দ্ৰব্যবিলাক সোমাই যায়। সেই দ্ৰব্যবিলাক যেতিয়া শগুনৰ দেহত সোমাই যায়, শগুনৰ কিডনী ফাংচনিংবিলাক বেয়া কৰে, কিডনী ফেইলিয়াৰ নিচিনা হয়। আৰু শগুনৰ দেহত বিভিন্ন ঠাইত ইউৰিক এচিড জাতীয় মানে ইউৰেট ক্ৰিষ্টেলছ জমা হয়, যাৰ বাবে শগুনৰ ক্ৰমান্বয়ে কিছুদিনৰ ভিতৰত শগুনৰ মৃত্যু ঘটে। এই কাহিনী আমি সকলোৱে জানো, আৰু আপুনি যদি নাজানে বৰ্তমান আপুনি গম পাইছে যে শগুন মৃত্যু হোৱাৰ মূলত কাৰণ এইকেইটাই। কিন্তু তাৰ পিছতো কিছুমান আমি সমস্যা শগুনৰ লগত আমি অসমত দেখি আহিছোঁ, আৰু এই সমস্যাবিলাকেও শগুনৰ সংখ্যা যথেষ্টভাৱে কমাইছে। তাৰ মূলত সমস্যাটো হৈছে মানুহে বনৰীয়া জীৱ জন্তু বা কুকুৰ মাৰিবলৈ মৰাশৰ ওপৰত পেষ্টিচাইড, কীটনাশক জাতীয় দ্ৰব্য দিয়া আমি দেখা পাই আহিছোঁ। আৰু এই কীটনাশক দিয়ে, তেওঁলোকে ভাবে যে তেওঁলোকৰ যে গৰু ছাগলী মাৰি থকা কুকুৰ শিয়ালবোৰ মাৰিবলৈ তেওঁলোকে কীটনাশক দিয়ে, কিন্তু এই কীটনাশক দিয়াৰ ফলত শগুনবিলাকৰো মৃত্যু ঘটে। এইটো এটা বিৰাট ডাঙৰ সমস্যা। আৰু এই সমস্যাটোৰ কাৰণে আমি প্ৰায় যোৱা 10 বছৰত প্ৰায় 1000তকৈ ওপৰত শগুন আমি হেৰুৱাই পেলাইছোঁ। আৰু তাৰ লগতে মানুহে ওখ গছবিলাক কাটিবলৈ ধৰিছে। এই যে ৰামায়ণ খ্যাত ৰামৰ পৰম ভক্ত জটায়ুৰ বংশধৰ শগুনবোৰ আমাৰ মাজে লাহে লাহে নোহোৱা হৈ গৈছে। তাৰ কাৰণে আমি বহুতো বিপদৰ সন্মুখীন হ'বলৈ গৈ আছোঁ আহিবলগীয়া সময়ত। যেনে ধৰক জলাতংক ৰোগ বা ৰেবিজৰ সংক্ৰমণ বৃদ্ধি হৈছে, কুকুৰে বেছিকৈ মৰাশবিলাক খাবলৈ লৈছে, আৰু তাৰ ফলত আৰু বিভিন্ন ধৰণৰ বেমাৰ আমাৰ মাজত ঘটিব ধৰিছে। শগুনে কেনেকৈ মৰাশ খাব পাৰে, আৰু শগুনে কেনেকৈ শগুনৰ দেহত এই মৰাশৰ থকা বীজাণুবিলাকে কেনেকৈ শগুনক একো নকৰে বা একো ক্ষতি সাধন নকৰে, তাৰ মূলত উত্তৰটো এই ধৰণৰ
যে আমাৰ পেটৰ ভিতৰত যি এচিড থাকে, যি আমাক খাদ্য আমাক হজম কৰাত সহায় কৰে, পচন কৰাত সহায় কৰে, সেই এচিডৰ যি লগত যদি আমি তুলনা কৰোঁ, শগুনৰ পেটৰ ভিতৰত থকা এচিড তাতকৈ প্ৰায় 5-6 গুণ বেছি শক্তিশালী। এই শক্তিশালী এচিডৰ কাৰণে শগুনৰ ভিতৰত যিয়ে বীজাণু সোমায় সেই বীজাণু নষ্ট হৈ যায়। আৰু সেইবাবেই কিজানি শগুনে মৰাশ খায়ো শগুনৰ বিশেষ ক্ষতি নহয়, যদিহে সেই মৰাশত আমি ব্যৱহাৰ কৰা, আমাৰ পশুধনৰ ওপৰত ব্যৱহাৰ কৰা সেই দ্ৰব্যবিলাক নাথাকে, যি দ্ৰব্যৰ কথা ইতিমধ্যে আপোনালোকক কৈছোঁ, বা কোনো অসাধু লোকে মৰাশৰ ওপৰত যদি কীটনাশক পেলাই দিয়া নাই, তেতিয়ালৈকে শগুনৰ মৰাশ খাই কোনো ধৰণৰ বেলেগ সমস্যা নহয়। কিন্তু আমি সময় থাকোঁতে সজাগ হ'ব হ'ল, কাৰণ আমি যদি এতিয়া কোনো ধৰণৰ পদক্ষেপ নলওঁ এই শগুনক বচাবলৈ, তেনেহ'লে আমাৰ আহিবলগীয়া প্ৰজন্মই শগুন দেখা পোৱাটো দূৰৰে কথা, কিজানি আমিও আৰু 10-15 বছৰত শগুন নেদেখা হৈ যাম আৰু এই শগুনবিলাক বিলুপ্ত হৈ যাব।